অর্থাৎ অন্তিম পর্যায়ের ভোট গ্রহণ চলি আছে। সমগ্র নামনি অসম, মধ্য অসম, বৰাক ভেলীত আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। মই উপস্থিত আছোঁ নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কেকেপাটক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰত মই উপস্থিত আছোঁ। ইতিমধ্যে স্বতঃস্ফূৰ্তভাৱে ভোটাৰ পুৰুষ মহিলাই ওলাই আহিছে, শাৰী পাতি আছে, ভোট দি আছে। মোৰ কাষত আছে 40 নম্বৰ কলগাছিয়া আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্য AUDF প্ৰাৰ্থী জাকিৰ হুছেইন। আজি কেনেকুৱা অনুভৱ হৈ আছে, কি ক'ব? হয়, নিশ্চয় মই ধন্যবাদ জনাম আপোনালোকক চেনেলৰ মাধ্যমেদি আমাৰ কলগাছিয়া বাসী ৰাইজ, কলগাছিয়া গাঁও পঞ্চায়তবাসী ৰাইজ, তেওঁলোকক ধন্যবাদ জনাম। তেওঁলোক স্বতঃস্ফূৰ্ত ওলাই আহি দুৰ্নীতিমুক্ত পঞ্চায়ত নিৰ্বাচনৰ পক্ষে তেওঁলোকে ৰায় লৈছে, তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু মোৰ বিশেষকৈ অনুভৱ হৈ আছে, মোৰ মানে এনেকুৱা অনুভৱ হৈ আছে মই ভাষাৰে ক'ব নোৱাৰিম। মই অতি সুখ পাইছোঁ, ভালেই লাগিছে। কলগাছিয়াবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু স্বতঃস্ফূৰ্ত ওলাই আহি তেওঁলোকৰ যি গণতন্ত্ৰ, যি তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ জনাইছোঁ কলগাছিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য AUDF দলৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী জাকিৰ হুছেইনক। মোৰ কাষত আছে AUDF দলৰ বৰপেটা জিলা কমিটিৰ প্ৰশাসনিক সাধাৰণ সম্পাদক খণ্ডকাৰ আছাফুল মামুন। আজিৰ এই মুহূৰ্তত কি ক'ব? নাই, আজি সঁচাকৈ ভাল লাগিছে। মই এতিয়া কলগাছিয়া আমাৰ যিটো কেকেপাটক হাইস্কুল চেণ্টাৰ, ইয়াতে উপস্থিত আছোঁ। ভোট প্ৰদান কৰাৰ কাৰণে আহিছোঁ। ৰাইজৰ যথেষ্ট সংখ্যক ওলাই আহিছে। সকলোকে স্বতঃস্ফূৰ্তভাৱে এই পঞ্চায়ত নিৰ্বাচনত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু ইনশাল্লাহ এটা উখল মাখল পৰিৱেশ। আমিও দলৰ ফালৰ পৰা যোৱা এটা মাহ যথেষ্ট কষ্ট কৰিছোঁ আৰু ইতিমধ্যে গোটেই বৰপেটা জিলাত এটা আৱাজ উঠিছে যে এইবাৰ বৰপেটা জিলাত AUDF দলে জিলা পৰিষদ গঠন কৰিব, কলগাছিয়া আঞ্চলিক গঠন কৰিব। গতিকে এটা ঢৌ উঠিছে। ইতিমধ্যে আপোনালোক সকলোৱে জানে বহু অপপ্ৰচাৰ চলাইছে আমাৰ বিৰোধীসকলে বদৰুদ্দিন আজমল সম্পৰ্কে। তেখেতে এইবাৰ নিৰ্বাচনত অহা নাই, দল ভংগ কৰিছে। গতিকে তেখেতসকলক ক'ব খোজোঁ যে বদৰুদ্দিন আজমল চাহাবে দল ভংগ কৰা নাই। তেখেতে এটা চকুৰ অপাৰেশ্যন হৈছে, যাৰ বাবে এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব পৰা নাই। নিশ্চিতভাৱে তেখেতে সুস্থ হৈ অলপ কেইদিনৰ ভিতৰত আহিব আৰু তেখেতে দল ভংগ কৰাৰ প্ৰশ্নই নাহে। এই কথাটো আচলতে কংগ্ৰেছীসকলক আমি প্ৰশ্ন কৰিব লাগে। মাত্ৰ অলপ কেইদিন আগত 10.5 লাখ ভোটত সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই নিৰ্বাচিত লোকসভা নিৰ্বাচনত জয়ী হৈ লোকসভালৈ গৈছিল। দুৰ্ভাগ্যবশতঃ তেখেতে এইবাৰ নিৰ্বাচনত এই ধুবুৰী লোকসভাত তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিলে। আনকি কিছু জাগাত তেখেতৰ ফটোটো বেনাৰত, পোষ্টাৰত প্ৰাৰ্থীসকলে নিদিলে। কাৰণ কি? তাৰ কাৰণ হৈছে আপোনালোকে সকলোৱে জানে তেখেতৰ যি পাৰফৰ্মেঞ্চ একেবাৰে নিম্ন খাপৰ। যিখিনি আশা কৰি ৰাইজে ভোট দিছিল, বাগা সাংসদ হ'ব, গতিকে তেওঁ পাৰ্লামেণ্টত গৈ আমাৰ কাৰণে মাত মাতিব। পাৰ্লামেণ্টত গৈ আমাক লজ্জানত কৰিছে। ধুবুৰীবাসী আমি লজ্জানত হৈছোঁ। তেখেতে হিন্দী, ইংৰাজী, উৰ্দুত কথা ক'ব নোৱাৰে। যিখিনি বক্তব্য হয়তো তেখেতে ৰাখিছে, থিয় হৈ তু মেমে কৰিছে, বা কেতিয়াবা আপোনাৰ পিতা পুত্ৰই চামগুৰিত গৰু পিঠন খাইছে, সেই বিচাৰটো যাই পাৰ্লামেণ্টত খুজিছে। তাৰপিছত বানপানীৰ সমস্যাৰ সময়ত তেওঁ বানপানীৰ ওপৰত কথা নাপাতি আপোনাৰ পাৰ্লামেণ্টত গৈ তেখেতে আপোনালোকে দেখা পাইছে কেৰামৰ ওপৰত বক্তব্য ৰাখিছে। গতিকে ইমেজো বেয়া হৈছে। আনকি টিকেটৰ দুৰ্নীতি হৈছে কংগ্ৰেছত। তেখেতে নিৰ্বাচনৰ সময়ত বহু ব্যক্তিসকলক আশা দিছিল আৰু আপাৰ অসমত ইতিমধ্যে কংগ্ৰেছে কোনো ধৰণৰ প্ৰতিদ্বন্দ্বিতা কৰা নাই। 270টা কাউন্সিলৰ ইতিমধ্যে আজি কংগ্ৰেছ দলৰ ফালৰ পৰা ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত বিজেপিক ৱাকঅভাৰ দি পেলাই তাৰ পৰা আহিছে। 37টা জিলা পৰিষদ আনকণ্টেষ্টত বিজেপি জিকাই দিছে। আজি আমাৰ এই সংখ্যালঘু এলেকাত আহিছে, মিয়া এলেকাত আহিছে আৰু কৈ আছে 2026ত কংগ্ৰেছ চৰকাৰ হ'ব। তাৰ আগৰ আমাৰ এইটো ছেমি ফাইনেল। গতিকে 2026টো দূৰ আছে। পঞ্চায়ত নিৰ্বাচনত কোনো ধৰণৰ আপোনাৰ চৰকাৰ গঠনৰ প্ৰভাৱ নকৰে। ইয়াতে যোগ্য ব্যক্তিকে হয়তো ভোট প্ৰদান কৰিব ৰাইজে। হয়, ধন্যবাদ জনাইছোঁ। মোৰ কাষত আছে CPIM নেতা, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি চান মাহমুদ আহমেদ। আজি নিৰ্বাচন সম্পৰ্কে কি ক'ব? ভাৰতবৰ্ষ হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক দেশ। গতিকে এই গণতান্ত্ৰিক দেশত এটা গণতান্ত্ৰিক উৎসৱ আৰম্ভ হৈছে। যোৱা এটা মাহ ধৰি ৰাইজে গাঁৱে ভূঞে প্ৰচাৰ কৰিছে দিনে নিশাই। গতিকে এই সময়ত মই ৰাজনৈতিক বক্তব্য দিব নিবিচাৰোঁ। এইটো পঞ্চায়ত নিৰ্বাচন,
গতিকে পঞ্চায়ত নিৰ্বাচনত ৰাইজে যোগ্য প্ৰাৰ্থীক ভোট দিব লাগে, গণতন্ত্ৰ উৎসৱত চেষ্টা কৰিব। কিন্তু আমি বিভিন্ন ঠাইত কেণ্ডিডেট দিব পৰা নাই। আমি কলগাছিয়া জিলা পৰিষদ কেণ্ডিডেট দিছোঁ, কিন্তু দেখা গৈছে আগে পিছে কংগ্ৰেছৰ জিলা পৰিষদজনে যিধৰণৰ কাম কৰা নাই, UDFৰ জিলা পৰিষদজনে সেই একেধৰণে কাম কৰা নাই। কংগ্ৰেছেও ঘৰৰ নামত পইচা লয়, UDFেও ঘৰৰ নামত পইচা লয়। কংগ্ৰেছেও দুৰ্নীতি কৰে, UDFেও দুৰ্নীতি কৰে। গতিকে দুৰ্নীতিৰ বিৰুদ্ধে স্বচ্ছ প্ৰাৰ্থী শহীদুল ইছলামক মানুহে ভোট দিব বুলি কৈ আছে। এতিয়া গণতন্ত্ৰ উৎসৱ দেখা যাব 11 তাৰিখত গণনা হোৱাৰ পিছত ৰাইজে কোনফালে মত দিয়ে। ধন্যবাদ জনাইছোঁ। এয়া মোৰ কলগাছিয়া কেকেবাটা উচ্চতৰ মাধ্যমিক ভোট কেন্দ্ৰত যি সামগ্ৰিক যি পৰিৱেশ, সেই পৰিৱেশ মোৰ সতীৰ্থ কামাৰবাচনক দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। আপোনালোকে চাইছিল এনি লাইভ, চাই থাকক। মই নজমুল হক, ধন্যবাদ। শুভ সংবাদ, বৰপেটা চহৰৰ মেট্ৰকুচিত স্থাপন হৈছে এলেক্স ডায়েগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।